নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। ছাৰ বাইদেউসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে সেন্সাস CN নাম্বাৰ অৰ্থাৎ বিল্ডিং নাম্বাৰ আৰু সেন্সাস হাউচ নাম্বাৰ কেনেকৈ দিব। তো ছাৰ বাইদেউসকল, মই এটা ডেমো দেখাই দিম। আপোনালোকে লোৱা অফিচিয়েল ট্ৰেইনিঙৰ লগত যদি এই ভিডিঅ' মেচ আছে বা মই দিয়া ডেমোৰ লগত মেচ আছে তেনেহলে আপোনালোকে এই প্ৰসেস ফলো কৰিব, অন্যথা আপোনালোকে ট্ৰেইনিঙত লোৱা যি প্ৰসেস বুজাই দিছে সেইখনে আপোনালোকে ফলো কৰিব আৰু সেইমতে আপোনালোকে আপোনালোকৰ নিজৰ সেন্সাসৰ কাম কৰিব। তো ছাৰ বাইদেউসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। ছাৰ বাইদেউসকল, আপোনালোকে স্ক্ৰীনত দেখিছে যে ইয়াত বহুত কেইটা ঘৰ, দোকান আৰু মন্দিৰ আছে। এতিয়া এই ঘৰ, দোকান আৰু মন্দিৰক কেনেকৈ সেন্সাস নাম্বাৰ বা বিল্ডিং নাম্বাৰ দিব লাগে আৰু কেনেকৈ সেন্সাস হাউচ নাম্বাৰ দিব লাগে এইটো মই একেবাৰে সহজ প্ৰসেছত আপোনালোকক দেখাই দিম। ছাৰ বাইদেউসকল, এতিয়া আপোনালোকে দেখা পাই আছে আমি গোটেই ঘৰ, মন্দিৰ, দোকানবিলাকক সেন্সাস নাম্বাৰ অৰ্থাৎ বিল্ডিং নাম্বাৰ আৰু সেন্সাস হাউচ নাম্বাৰ দি ৰাখিছো। এতিয়া আপোনালোকে দেখা পাই আছে প্ৰথম ঘৰ যেটো আছে এই ঘৰত আমি কি কৰিছো CN নাম্বাৰ অৰ্থাৎ বিল্ডিং নাম্বাৰ 1 দিছো আৰু যেহেতু ইয়াতে এটা ফ্যামিলি থাকে এই কাৰণে আমি ইয়াতে 0001 দিছো আমাৰ সেন্সাস হাউচ নাম্বাৰ। ঠিক সেইদৰে আমাৰ সেকেন্ড ঘৰটো আপোনালোকে দেখা পাই আছে, ইয়াৰ ওপৰত থাকে এটা ফ্যামিলি আৰু তলত দুটা দোকান আছে, দেখা পাই আছে এটা দোকান দুটা দোকান আছে। এই কাৰণে আমি ইয়াতে ওপৰত আপোনালোকে দেখা পাই আছে আমি যে সেন্সাস নাম্বাৰ অৰ্থাৎ বিল্ডিং নাম্বাৰ দিছো 2 দিছো আৰু ব্ৰেকেটত 3 দিছো, অৰ্থাৎ ইয়াতে আমাৰ সেন্সাস হাউচ নাম্বাৰ তিনিটা হ'ব, সেই কাৰণে 2 আৰু ব্ৰেকেটত 3 দিছো। এতিয়া দেখা পাই আছে আমি প্ৰথম দোকানক আমি 2 নম্বৰ দিছো সিৰিয়েল হাউচ নাম্বাৰ, সেকেন্ড দোকানক আমি 3 দিছো আৰু ওপৰত বসবাস কৰা ফ্যামিলিক আমি 4 সিরিয়াল নাম্বার দিছো অর্থাৎ সেন্সাস হাউস নাম্বার দিছো। ঠিক সেইদৰে ইয়াতে আপোনালোকে দেখা পাই আছে এটা আমাৰ অঙ্গনবাড়ী সেন্টাৰ আছে। ইয়াৰ আমি কি কৰিলো CN নাম্বাৰ অৰ্থাৎ বিল্ডিং নাম্বাৰ আমি কি কৰিলো 3 দিছো, যেহেতু ইয়াতে 1 গৈছে আৰু 2 গৈছে। 3 দিয়াৰ পিছত ইয়াত আমাৰ যেহেতু এটাই বিল্ডিং হয় সেই কাৰণে আমি ইয়াৰ সেন্সাস হাউস নাম্বাৰ কি কৰিলো 5 দিলো, যেহেতু আমাৰ ইয়াতে 1 গুচি গৈছে আৰু ইয়াত আমাৰ যেহেতু তিনটা আমাৰ ঘৰ নাম্বাৰ দিব লগা হৈছে 2 3 4, এতিয়া আমি সিরিয়াল কি আহিছো ইয়াতে 5ত আহিছো। ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে এই বিল্ডিংত দুটা ফ্যামিলি থাকে, তা যেহেতু আমি দুটা ফ্যামিলি থাকে ইয়াৰ CN নাম্বাৰ অৰ্থাৎ বিল্ডিং নাম্বাৰ আমি কি কৰিছো 4 দিছো আৰু ব্ৰেকেটত 2 দিছো, যেহেতু দুটা ফ্যামিলি থাকে আৰু আমি ঘৰ নাম্বাৰ 6 আৰু 7 দিছো। ইয়াৰ পিছত আপোনালোকে দেখা পাই আছে মন্দিৰ, এই মন্দিৰ আমি কি কৰিছো CN নাম্বাৰ অৰ্থাৎ বিল্ডিং নাম্বাৰ 5 দিছো, আমি সিরিয়ালি গৈছো আপোনালোকে দেখা পাই আছে 1 2 3 4 5, আমি বিল্ডিং নাম্বাৰ 5 দিছো আৰু ইয়াৰ সেন্সাস হাউস নাম্বাৰ আমি কি কৰিছো 8 দিছো, আপোনালোকে স্ক্ৰীনত দেখাই পাই আছে। ইয়াৰ পিছত ইয়াতে আৰু এটা দোকান আছে, এই দোকান আমি কি কৰিলো ইয়াৰ যে সেন্সাস নাম্বাৰ অৰ্থাৎ বিল্ডিং নাম্বাৰ আছে 6 দিছো আৰু ইয়াৰ যে সেন্সাস হাউস নাম্বাৰ আছে 9 দিছো। তার পিছত একেবারে লাস্টত আপোনালোকে দেখা পাই আছে এটা বিল্ডিং আছে আৰু তিনিটা দোকান আছে, এই কাৰণে আমি CN 7 দিছো, অর্থাৎ আমার সেন্সাস নাম্বার 7 অর্থাৎ বিল্ডিং নাম্বার 7 মানে বিল্ডিং নাম্বার আমার এটাই হব, যেহেতু এটা বিল্ডিংতে তিনটা দোকান আৰু ব্ৰেকেটত আমি 3 দিছো আৰু আমি সেন্সাস হাউস নাম্বার তিনিটা দিছো, আপোনালোকে দেখা পাই আছে 10 11 আৰু 12। তা এইদৰে আপোনালোকে সেন্সাস নাম্বার অর্থাৎ বিল্ডিং নাম্বার আৰু সেন্সাস হাউস নাম্বাৰ আপোনালোকে সিরিয়ালি দি যাব পাৰিব। তা ছাৰ বাইদেউসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।